অভয়াপুৰী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন ৰায়লৈ ৰাজহুৱা সম্বৰ্ধনা। অসম গণ পৰিষদৰ মানিকপুৰ মাণ্ডলিক আৰু নোৱাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত মানিকপুৰৰ নোৱাপাৰা বজাৰ ৰংগমঞ্চত আজি 16 নং অভয়াপুৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন ৰায়ক সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা সভাখনত অগপ দলৰ লগতে বিজেপি দলৰ শতাধিক নেতাকৰ্মী উপস্থিত থাকে। সভাখনত উপস্থিত থাকে বিজেপিৰ বঙাইগাঁও জিলাৰ উপসভাপতি শ্যামল নাৰায়ণ দেৱ, অসম গণ পৰিষদৰ মানিকপুৰৰ মাণ্ডলিকৰ সাধাৰণ সম্পাদক নাৰায়ণ ৰায়, অগপৰ নোৱাপাৰা আঞ্চলিকৰ সাধাৰণ সম্পাদকদ্বয় বিশ্বজিৎ ৰায় আৰু নিত্যানন্দ ৰায়, বিজেপিৰ বঙাইগাঁও জিলাৰ সম্পাদক ভাস্কৰ ৰায়, বিজেপিৰ মানিকপুৰ মণ্ডলৰ সভাপতি দামোদৰ ৰায়, মানিকপুৰ জিলা পৰিষদৰ সদস্য শিখৰজিৎ সিং, চক্ৰভূম জিলা পৰিষদৰ সদস্যা জানকী ৰায়, কাকৈজানা গাঁও পঞ্চায়তৰ সভানেত্ৰী দৈৱকী ৰায়, নোৱাপাৰা পঞ্চায়তৰ সভানেত্ৰী মামণি ৰায়, মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক কুমাৰ নাথ আদি। সভাত বিধায়ক ভূপেন ৰায়ে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত তেওঁক বিপুল ভোটত জয়যুক্ত কৰোৱাৰ বাবে 16 নং অভয়াপুৰী সমষ্টিৰ সমূহ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত সমষ্টিটোৰ বাকী থকা কামবোৰ নিষ্ঠাৰে কৰি যাবলৈ চেষ্টা চলাই যাব বুলি মন্তব্য কৰে। সভাখনত অসম গণ পৰিষদৰ মানিকপুৰ মাণ্ডলিক আৰু নোৱাপাৰা আঞ্চলিক সমিতিৰ লগতে কেইবাখনো গাঁও পঞ্চায়ত আৰু বহুতো দল সংগঠনে ভূপেন ৰায়ক সম্বৰ্ধনা জনায়। সভাখনৰ লগত সংগতি ৰাখি কিছু স্থানীয় আৰু লগতে আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। আপুনি 16 নং অভয়াপুৰী বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হ'ল, কেনেকুৱা অনুভৱ? এইটো অনুভৱ ভাষাৰে বুজাব নোৱাৰি। মই বিশেষকৈ ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজ তথা আমাৰ অভয়াপুৰী সমষ্টিবাসী ৰাইজ আৰু বিশেষকৈ আমাৰ নোৱাপাৰা, মানিকপুৰ, পাতিলাদহা, জাওবাৰী, পালেংবাৰী, আলুখুন্দা, ভাণ্ডাৰা, গোহাইগাঁও ইত্যাদি এই অঞ্চলৰ পঞ্চায়তকেইখনৰ বিশেষকৈ মৰ্চদাৰ ভোটাৰ ৰাইজ, আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল, নেতাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই বিপুল ভোটত বিজয় হোৱাৰ কাৰণে আমি জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে যি সুবিধা পাইছোঁ, এই মূল্যৱান সময়খিনি যাতে নষ্ট নকৰাকৈ আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ তাৰ প্ৰতি মই নজৰ ৰাখিম। আপুনি অগপ দলৰ পৰা বিজেপি দলত যোগদান কৰিলে, গতিকে কি পাৰ্থক্য কি দেখিছে দুয়োটা দলৰ মাজত? পাৰ্থক্য মই ইয়াত একো দেখা নাই। আমাৰ দলৰ কৰ্মকৰ্তাসকল, কাৰ্যকৰ্তাসকল আৰু বিশেষকৈ দলৰ ভোটাৰ ৰাইজৰ মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়াটো ইয়াত নাই। কেৱল এতিয়া আমি দুয়োটা দলক মিলাই আমাৰ সকলোকে সমানে আমি অগ্ৰাধিকাৰ দি সন্মান সহকাৰে যাতে অঞ্চলটোত আমি কাম কৰিব পাৰোঁ, সেইটোহে মই পাৰ্থক্য দেখিছোঁ। 16 নং অভয়াপুৰী বিধানসভা সমষ্টিত সমূহ ভোটাৰ ৰাইজৰ লগতে কিন্তু মানিকপুৰবাসীয়েও আপোনাক যথেষ্ট সহায় দিছে, গতিকে সমগ্ৰ সমষ্টিৰ কাৰণে বিশেষকৈ মানিকপুৰ বা নোৱাপাৰাবাসীৰ কাৰণে কি কৰিম বুলি ভাবিছে? মই এই বিষয়ে ৰাইজৰ লগত এতিয়ালৈকে কথা পতা নাই। বিশেষকৈ ৰাইজে কি বিচাৰে, ইলেকশ্যনৰ আগত মানিকপুৰ কলেজৰ বিজ্ঞান শাখাটো খুলিব লাগে বুলি ৰাইজে মোক দাবী কৰিছিল, কলেজৰ দাবী কৰিছিল, সেইটো মোৰ মনত আছে। আৰু বাকী আমাৰ নোৱাপাৰা পঞ্চায়ততে মানাহ নদীৰ ওপৰত দলঙৰ কথা কৈছে, ঠিক তেনেধৰণে সোণাইকলা অঞ্চলৰ ৰাইজে দলঙৰ কথা কৈছে। এই অঞ্চলৰ আমাৰ জাওবাৰী, মানিকপুৰ ইত্যাদি অঞ্চলত আমাৰ বিশেষকৈ শিক্ষানুষ্ঠান কেইখন আৰু ৰাস্তা, যিটো গাঁৱলীয়া ৰাস্তাসমূহ মানে ভালকৈ নিৰ্মাণ কৰিব লাগে, পকীকৰণ কৰাৰ এই কথাটো ৰাইজে মোক কৈছে। আৰু ইয়াৰ উপৰিও ৰাইজে কি সমস্যা তেখেতসকলৰ অনুভৱ কৰি আছে, সেই সমস্যাটো মোক যদি কয় মই সেইধৰণে কাম কৰাৰ কাৰণে চেষ্টা কৰিম। মানিকপুৰক সমজিলা হিচাপে ঘোষণা কৰাত কিছু আচলতে বিতৰ্কৰ সৃষ্টি হৈছিল আগতে, গতিকে পৰৱৰ্তী পৰ্যায়ত এই ক্ষেত্ৰত পদক্ষেপ ল'বনে? তাৰমানে সমজিলা চৰকাৰৰ যিটো পলিচি, চৰকাৰৰ পলিচি মতে এটা বিধানসভাক এটা সমজিলা হিচাপে ঘোষণা কৰিছে। আৰু অভয়াপুৰী যিটো সমজিলা হৈছে, এই অভয়াপুৰী সমজিলাত আমি সকলোৱে পৰিছোঁ। অভয়াপুৰী আগতে উত্তৰ শালমাৰা মহকুমা আছিলে, এতিয়া উত্তৰ শালমাৰাৰ নামটোও নোহোৱা হৈ গ'ল, সমজিলা হিচাপে অভয়াপুৰী আহিল। গতিকে যদি চৰকাৰে নতুন পলিচি লয় তেতিয়াহ'লে মানিকপুৰক অগ্ৰাধিকাৰ দিব পৰা যাব। ধন্যবাদ।